নমস্কাৰ, মই কবিতা। মই আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু মই আজি আপোনাৰ সেইদিনা বিহুত বাঁহৰ চুঙা আনিছিলে আমাৰ এই কাষৰে ভাইটি এটাই। তাৰপিছত বাঁহৰ চুঙা আনোতে এটাত বাৰ মাংস বনাই খালোঁ আৰু দুটা থাকিলে বাঁহৰ চুঙা। মই ভাবিলোঁ খৰিও আছে যিহেতু, গতিকে এইখিনি চাউল আপোনাৰ গুড়ি কৰি থোৱা আছিলে, ইয়াতে নিমখ দিছোঁ আৰু আপোনাৰ এই নাৰিকল অকণমান দিম, দি কিনে বাঁহৰ চুঙাত এটা আজি বনাম। এই বাঁহৰ চুঙাত পিঠা বনোৱা কিন্তু এনে খাইছোঁ আগতে, কিন্তু এই ফাৰ্ষ্ট টাইম হ'ব। নাৰিকল অলপ বেছিকৈ দিছোঁ, কি হয় নাজানো আৰু। মই এনে দেখিছোঁ বাৰু চ'দা তদা এইবিলাক কিবা কিবি দিয়া দেখিছোঁ। মই চ'দা তদা এইবিলাক একো দিয়া নাই, অকল নিমখ আৰু আপোনাৰ নাৰিকল দিছোঁ। চাওঁ বনাই চাওঁ কেনেকুৱা হয়। নাৰিকলটো অলপ বেছিয়ে হৈছে, চাওঁ তথাপি বনাই চাওঁ। পিছফালে আপোনাৰ খৰি আছে। এই দুটাই হ'ব, এইটো যি হয় হ'ব আৰু। চেনি অলপ দিব লাগিছিল কিজানি, মিঠা হ'ল হয়। চাওঁ, প্ৰথমবাৰ এইবাৰ চেনি তেনি দিয়া নাই আৰু ভৰাই আছোঁ এইবাৰ গিলাচেৰে, নহ'লে নোসোমাই ইয়াতে। আমাৰ ভৱেশ ই মোক সহায় কৰি দিয়ে মাজে মাজে। হাই, হেল্ল' গাইজ, লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ চব কৰি দিব। ভাল লাগিছে যদি লাইক কৰি দিব। পিঠাটো আমিহে খাম, হেৰিয়ে কেনেকৈ গম পাব, মানুহে কেনেকৈ গম পাব আমি কি গম পাব নহয়, যেনেকৈ বনাইছোঁ। বেয়া হ'লেও লাইক কৰি দিব, ভাল হ'লেও লাইক কৰি দিব নেকি? আমি লাইক পাব লাগে, লাইক পাব লাগে। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব চব পাব লাগে। এয়া বাঁহৰ চুঙা দুটা এডাল দি দিলোঁ। ইয়াতে মুখত খপা দিব লাগিছিল, কিন্তু আমি দিয়া নাই বাৰু, আমাৰ নাই ন। আমি চাই থাকিব লাগিব, চাই থাকিব লাগিব, সেইকাৰণে দিয়া নাই বাৰু। আৰু আমাৰ নাইও খপা দিবৰ কাৰণে, আমাৰ খেৰ নাই। খেৰ নাই, খেৰ থাকিলে দিলোঁ হয় বাৰু। পিঠা হোৱাৰ আগতে বাহ জ্বলি গ'লে চেচ আৰু, একো নাই, সেনেকৈ কেঁচা কেঁচা খাই দিম আৰু। যিহেতু বনাইছোঁ এইবাৰ ফাৰ্ষ্ট টাইম, গতিকে যিও হওক তিয়হ হওক কিবাও হওক, আমি ঘৰৰ মানুহে নাহে নহয় অতিথি, তাকেতো খাম আৰু আমি মুঠতে, যিও হওক কিবাও হওক। আমাৰ ভৱেশ কামিলা চব কামতে এক্সপাৰ্ট, ওস্তাদ। হৈছে না? নাই হোৱা বাৰু, হোৱা নাই ন? অলপ অলপ পাইছে নেকি? না নাই, নাই হা, নাই। আকৌ দি সেনেকৈতো শিকে ন। নেক্সট টাইম বনালে আধা আধা কৰি দিম। তাৰমানে লাগাত অলপ মানে খালী আছিলোঁ না, সেইকাৰণে এনেকুৱা হৈছে। হয়তো বস্তুটো ফুলি কিনে যাব ক'ত, চুঙাটো আধা আধা কৰি দিব লাগিছিল। 3 পিচ হৈছে, কিবা অলপ খাব পালেও যথেষ্ট। ওলাই আহিলেও ইয়াতে পৰিব আহি কিনে। চব ওলাই আহিলচোন, কাটব দৰকাৰে নাই আৰু বনাব পাৰিম তাতে। জ্বলি গৈছে এইটো, আৰু আকৌ আৰু নহ'ব ন। এই আমাৰ চুঙা পিঠা, এই চুঙা পিঠা হৈছে, কিন্তু নেক্সট টাইম বনালে গম পাম। মানে কি আধালৈকে দিব লাগিব হেৰিটো, চেনি অলপ দিব লাগিব মিঠাটো কাৰণে। আৰু আমাৰ এইটো কিনা চাউল ন, ঘৰৰ চাউল হ'লে আৰু বেছি ভাল লাগিল হয়। আৰু আপোনাৰ সেই দিব লাগিব, এই মানে কি আধালৈকে দিব লাগিব চুঙাটো, তেতিয়া মানে ওলাই নাহে, ধুনীয়াকৈ ভিতৰত হ'ব। আমি এতিয়া মেচিনত গুড়া কৰা চাউলটো পূৰা ভৰ্তিকৈ দিছোঁ, অকণমান এইখিনিমান বাকী আছিলে, সেইকাৰণে ওলাই আহিছে। আৰু চুঙাকেইটা কাটিম ৰ'ব পিছত। কেনে হৈছে? ধুনীয়া হৈছে। জানো ৰল খাইছেচোন চুঙা পিঠা কেনে হৈছে? মিঠাটো দিয়া নাই কিন্তু, মিঠাটো লাগিব ন। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ ন, সেইকাৰণে ভালে লাগিছে, কিন্তু মিঠাটো অলপ লাগিব। চুঙা পিঠা খাই কেনে লাগিল জান?
চুঙা পিঠা ভাল লাগিছেনে মজা যা যিহক বনাইছোঁ আছোঁ আৰু তোমাক সৰু সৰুকৈ কাটি দিছোঁ পিঠাটো একদম ঢিলা এনে চুঙা টান হৈ যায় কালিলৈকে টান হ'ব অঁ নাজানো কালিলৈকে টান হ'ব আজি এতিয়া গৰম হৈ আছে না বঢ়িয়া বনাইছে দেই থেংক ইউ আমাৰ এই আপোনাৰ এই চাওক মোক কাটবও জানা নাই আমাৰ সেই যে কুলেটি কৰা বুলি কয় যে মোৰো ঠিক সেই কুলেটি কৰা হেনে হৈছে চুঙা কাটবও নাজানো কিবাকৈ বনালোঁ যেনিবা তাৰ লগত মিলি কিনে কিন্তু সেয়াই আৰু ঠাণ্ডা হ'লে খাই বেছি ভাল লাগিব ঠিক আছে দিয়ক আজি ভিডিঅ'টো এইখিনিয়ে আৰু যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যি হওক গুৱাহাটীত থাকিব যে চুঙা পিঠা এটা খাব পাইছোঁ সেইটো বহুত ডাঙৰ কথা বুলি মই ভাবোঁ ঠিক আছে দিয়ক বাই